আসসালামু আলাইকুম সম্মানীয় ৰাইজ, আপোনালোকক বিনম্ৰতাৰে এটা অনুৰোধ ৰাখিব বিচাৰিছো। কাৰণ আপোনালোকে সকলোৱে অৱগত, ভিডিঅ' চাই আছে আপোনালোকে, যিসকলে মোবাইল চলায় প্ৰত্যেকেই জানে যে আমাৰ হোজাই জিলাৰ বিভিন্ন স্থানত উচ্ছেদ হৈছে। উচ্ছেদ অভিযানত বহুত পৰিয়াল আছে যিসকল সৰ্বহাৰা হৈ গৈছে, একো নাই। তেখেতসকলক বিভিন্নজনে বিভিন্ন স্থানৰ পৰা উচ্ছেদিত লোকসকলক সহায় কৰি আছে। আপোনালোককো অনুৰোধ কৰিম, আপোনালোকে সহায় সহযোগিতা কৰক। এইটো ভিডিঅ' মোৰ বনোৱাৰ এটাই উদ্দেশ্য, কেইবাজন মানুহে কেইবাটাও কথা উল্লেখ কৰিছে, তাৰ পৰা এজন ব্যক্তিয়ে, মই বৰ্তমান উপস্থিত আছো আমাৰ হোজাই জিলাৰ উদমাৰী তিনিআলি, আৰু এইখন স্থানত কিমান ঘৰ মানুহ আছে? ইয়াত 130 ঘৰ মানুহ আছে। আমাৰ হোজাই জিলাত আগৰো ব্যৱসায় কৰা বহুত ধনী ধনী মানুহ আছে। আল্লাহ তেখেতসকলক দিয়াৰ ক্ষমতা দিছে, গতিকে এই লোকসকলক খাদ্য কাপোৰ বিভিন্নজনে দি আছে। আপোনালোকৰ ওচৰত খাস কৰি আমাৰ আনছৰ আলী চাহাব আছে, বদৰুদ্দিন আজমল চাহাব আছে, আমাৰ NGO আছে কেইবাটাও। এই গোটেই কেইখনে মিলি যদি এওঁলোকক অলপ মাটিৰ ব্যৱস্থা কৰি দিব পৰা যায়, বৃদ্ধ লোককেইজনে অনুৰোধ জনাইছে আপোনালোকক যদি অলপ মাটিৰ ব্যৱস্থা কৰি দিব পাৰে, এই 130 ঘৰ মানুহক যদি 10 পইচা কৰি মাটি দি বনাই দিব পাৰে, তেতিয়াহ'লে কোনো চৰকাৰ পৰিৱৰ্তন হ'লেও কোনো চৰকাৰৰ ক্ষমতা নহ'ব এই লোকসকলক বাৰে বাৰে ঘৰ ভাঙি দিয়াৰ কাৰণে। আপোনালোকে জানে, আপোনালোক এইটো ঠাণ্ডাত কেনেকুৱা শান্তিত আপোনালোকে ঘৰত ৰৈ আছে, আৰু এই লোকসকল তিৰপাল টানি ৰৈ আছে। খাদ্যৰ কাৰণে সহ্য কৰিব, কাপোৰৰ কাৰণে সহ্য কৰিব, কিন্তু বাৰে বাৰে যদি ঘৰটো ভাঙি দিয়ে কেনেকুৱা লাগিব আপোনালোকে এবাৰ বিবেচনা কৰক। ৰাইজ, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। হয়তো কোনোবাই এনেকুৱা ব্যক্তি ওলাব যে এই লোকসকলৰ কাৰণে অলপ মাটিৰ ব্যৱস্থা কৰি দিব, যিটো ম্যাদী পাট্টাৰ হ'ব, আৰু শান্তিত তেওঁলোকে 10 লোচা মাটি লৈ বহিব পাৰিব। এইটোৱে আছিল আপোনালোকৰ ওচৰত অনুৰোধ। ধন্যবাদ। জয় আই।